লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ কৃষকৰ একাউণ্টত সোমাব ২,০০০ টকাকৈ। যদিহে আপুনি ২,০০০ টকা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি কি কৰিব লাগিব আৰু কোনটো কাৰণত আপোনাৰ PM কিষাণ সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। কিন্তু আপোনালোকক সেই ষ্টেপটো আপোনালোকক জনাই দিম কোনটো কাৰণত আপুনি বঞ্চিত হ'ব পাৰে আৰু কোনটো কাৰণত আপুনি PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। তো ষ্টেপটো জানিবৰ বাবে ভিডিঅ'টো আপুনি স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। আপোনালোকক যদি জনাব বিচাৰিছোঁ, আপুনি যদি PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰি আছিলে আগৰে পৰা, তেতিয়াহ'লে আপুনি PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবনে নকৰে। যিহেতু আজি যিহেতু লাখ লাখ কৃষকৰ একাউণ্টত সোমাব ২,০০০ টকা আৰু দিনৰ ১২ বজাৰ লগে লগে আপোনাৰ একাউণ্টত যিটো ট্ৰেন্সফাৰ কৰি দিয়া হ'ব DBTৰ মাধ্যমেৰে আপোনাক পইচা যিটো আপোনাৰ একাউণ্টত পঠিয়াই দিয়া হ'ব, কিন্তু আপুনি সেই ধন লাভ কৰিবনে নকৰে। তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে কোনটো কাৰণত আপুনি লাভ কৰিব আৰু কোনটো কাৰণত আপোনাৰ হয়তো আপুনি লাভ নকৰিব পাৰে। তো ষ্টেপটো আপোনালোকে জানি ল'ব। তো প্ৰথমটো ষ্টেপ যিটো আপোনালোকক দেখুৱাব খুজিছোঁ, তো প্ৰথমটো ষ্টেপ আপোনালোকে চাই ল'ব। যিহেতু প্ৰথমটো ষ্টেপ হৈছে আপোনালোকে কি কাৰণত আপুনি PM কিষাণ আঁচনিৰ সুবিধা লাভ নকৰে। ঠিক আছে, সেই বস্তুটো আপোনালোক দেখুৱাম। যদিহে আপুনি এই কামটো আপোনালোকে কৰা নাই, যদি এই কামটো কৰা নাই তেনেহ'লে আপুনি এই সুবিধা হয়তো লাভ নকৰিব পাৰে আৰু এই কামটো কৰিলেহে আপুনি এই সুবিধাখিনি লাভ কৰিব। কোনটো কাম কৰাৰ কথা কৈছে চাওক, যদি আপুনি PM কিষাণ আঁচনিৰ কিস্তি আগৰে পৰা পাই আহিছে, আপোনাৰ কি ভুলৰ বাবে আপুনি PM কিষাণ আঁচনিৰ সুবিধা লাভ নকৰে। তো প্ৰথমটো ষ্টেপ হৈছে আপোনাৰ EKYC নেহিকিয়া। যদি আপুনি EKYC নকৰে তেনেহ'লে আপুনি এই সুবিধা লাভ নকৰে, আপুনি PM কিষাণৰ কিস্তি আপোনাৰ একাউণ্টত নোসোমায়। তো ছেকেণ্ডটো ষ্টেপ হৈছে আধাৰ বেংক খাতে সে লিংক নেহি। যদি আপোনাৰ বেংকৰ একাউণ্টটো আধাৰৰ লগত লিংক নাথাকে তেনে ক্ষেত্ৰতো আপুনি এই আঁচনিৰ সুবিধা লাভ নকৰে। আৰু ৩ নম্বৰ অপশ্যনটো হৈছে জমিন কা ৰেকৰ্ড আপডেট নেহি, মানে আপোনাক যিটো কৈছে যে লেণ্ড ৰেকৰ্ড, যিটো আপোনালোকৰ লেণ্ড শ্বেডিং বুলি কয়। তো লেণ্ড শ্বেডিংটো সকলোৰে যিহেতু এই বস্তুটো নহয় থাকে, কিছুমানৰ কি কাৰণত নহয় আৰু কি কৰিলে আপোনালোকৰ য়েছ হ'ব, সেইটো বস্তু মই আগৰ ভিডিঅ'টো আপোনালোকক জনাইছোঁ। আৰু ক'ব খুজিছোঁ যে লেণ্ড ৰেকৰ্ড মানে হৈছে আপোনাৰ মাটিৰ ডিটেইলছ, যিটো আপোনালোকে মাটিৰ ডিটেইলছ দিয়ে, সেই মাটিৰ ডিটেইলছটোক আপোনাক লেণ্ড শ্বেডিং বুলি কোৱা হয়। যদি আপুনি মাটিৰ ডিটেইলছটো যদি ভুল কৰি দিয়ে, যদি আপোনাৰ ভুল হয় বা আপুনি যদি দিয়ে আপোনাৰ দেউতাকৰ নামৰ মাটি যদি আপুনি দিয়ে বা আপোনাৰ নামটো যদি নাথাকে তেনে ক্ষেত্ৰতো আপুনি হয়তো নাপাব পাৰে। কিন্তু আপোনাৰ নিজৰ নামৰ, আপোনাৰ নামৰ মাটি হ'ব লাগিব, তেতিয়াহে আপোনাৰ নামটো থাকিব লাগিব জমাবন্দী, বা আপোনাৰ যিটো জমাবন্দী আছে সেই জমাবন্দীখনত আপোনাৰ নাম থাকিব লাগিব, তেতিয়াহে আপুনি PM কিষাণ আঁচনিৰ যিটো লেণ্ড শ্বেডিং আছে সেই লেণ্ড শ্বেডিংটো আপোনাৰ অ'কে হ'ব। আৰু যদি লেণ্ড শ্বেডিংটো আপোনাৰ ন হৈ থাকে তেনে ক্ষেত্ৰত আপুনি কিন্তু PM কিষাণ আঁচনিৰ সুবিধা লাভ নকৰে। আৰু ৪ নম্বৰ অপশ্যনটো হৈছে এপ্লিকেট ইয়াৰ ফৰ্জি আবেদন। যদি আপুনি যেতিয়া আবেদন কৰিছিলে PM কিষাণ আঁচনিৰ বাবে তেতিয়া, তো গাইজ আপোনালোকক যিটো ক'ব খুজিছোঁ ডুপ্লিকেট, মানে আপোনালোকক যিটো ডুপ্লিকেট ইয়াৰ ফৰ্জি আবেদন মানে যিটো কোৱা হয় যে আপুনি ভুল তথ্য, যদি আপুনি ভুল তথ্য দিয়ে, আপুনি যদি ধৰি লওক আপোনাৰ মোবাইল নম্বৰটো আপুনি ভুল দিছে বা আপোনাৰ বেংকৰ একাউণ্টটো ভুল দিছে, আপুনি বেলেগৰ তথ্য যদি তাত আপোনালোকে দিছে তেনে ক্ষেত্ৰতো আপোনাৰ নাম আপোনালোকৰ নাহিব পাৰে বা আপুনি সেই এই আঁচনিৰ সুবিধা লাভ নকৰিব পাৰে। তো এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে আপোনাৰ একাউণ্টটো শুদ্ধ হ'ব লাগিব আৰু বেংক ডিটেইলছ শুদ্ধ হ'ব লাগিব, আপোনাৰ নামৰ সকলো ডিটেইলছ শুদ্ধ হ'ব লাগিব, তেতিয়াহে আপোনাৰ একাউণ্টটো, আপোনাৰ নাম আপুনি মানে PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। তো আপোনালোকক যদি জনালোঁ যে 4টা ষ্টেপ আপোনালোকক থৈ দিয়া হৈছে, এই 4টা ষ্টেপ যদি আপুনি নামানে তেনেহ'লে আপুনি PM কিষাণ আঁচনিৰ কিস্তি লাভ নকৰে। প্ৰথমটো ষ্টেপ আপোনালোকক ক'লোঁ যে EKYC আপুনি যদি কৰা নাই তেনেহ'লে আপুনি PM কিষাণৰ কিস্তি নাপায়। আৰু 2 নম্বৰটো অপশ্যন হৈছে আধাৰৰ লগত আপোনাৰ বেংকৰ যদি আপুনি লিংক কৰোৱা নাই তেনে ক্ষেত্ৰতো আপুনি লাভ নকৰে। আৰু 3 নম্বৰ অপশ্যনটো হৈছে জমিন কা ৰেকৰ্ড। যদি আপুনি মাটিৰ ডিটেইলছ যদি আপুনি সংগ্ৰহ মানে আপুনি দিয়া নাই, আপুনি যদি মাটিৰ ডিটেইলছটো আপুনি ভুলকৈ তথ্য আপডেট কৰিছিলে, যদি আপুনি মাটিৰ ডিটেইলছটো আপুনি বেলেগৰ নামত দিছে বা আপোনাৰ দেউতাৰ নামত দিছে, আপোনাৰ নামটো নাই, তেনে ক্ষেত্ৰতো আপুনি এই সুবিধা লাভ নকৰে। তো আপোনাৰ শুদ্ধ হ'ব লাগিব আপোনাৰ মাটিৰ ডিটেইলছটো। আপুনি কি কৰিব, এখন মাটিৰ ডিটেইলছ উলিয়াবলৈ হ'লে আপুনি আজিকালি যিটো নতুন নিয়ম কৰি দিয়া হৈছে, আপুনি মাটিৰ ডিটেইলছ আগৰ নিচিনাকৈ আপুনি জমাবন্দী দিলেও নহ'ব, আপুনি মণ্ডলৰ পৰা ৰিপৰ্ট এখন লিখাব লাগিব আপুনি কি মাটিত খেতি কৰি আছে, তজি মাটি, ম্যাদী মাটি নে খেৰেচ মাটি। তো সেই মাটিটোৰ 1 চনীয়া মাটি, তো তেনেকুৱা মাটিৰ আপোনালোকে ডিটেইলছটো আপোনালোকে ইয়াত দিব লাগিব। সেই মাটিৰ ডিটেইলছ দিয়াৰ পিছত আপুনি যিটো CSC পৰ্টেল আছে সেই পৰ্টেলত আপোনালোকে ছাবমিট কৰিব পাৰিব, নাইবা আপুনি নিজেও অনলাইনত আপোনালোকে ছাবমিট কৰিব পাৰিব। তো সেইখিনি কাম আপোনালোকে কৰিব লাগিব আৰু কৰিলেহে আপোনাৰ যিটো লেণ্ড শ্বেডিং যিটো আছে যে সেই লেণ্ড শ্বেডিংটো আপোনালোকৰ য়েছ হৈ যাব। তো এতিয়া আপোনালোকক যিটো মই দেখুৱাম যে
আপুনি PM কিষাণ আঁচনিৰ কিস্তি এবাৰ কোনসকল কৃষকে লাভ কৰিব আৰু আপোনালোকৰ কি কাম কৰিলে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ সুবিধা। তো চাওক PM কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ'লে আপোনাৰ বেলেগ একো নাই, আপোনালোকক যিটো মই আগৰ ভিডিঅ'টো জনাইছিলোঁ যে আপুনি কিস্তি লাভ কৰিবলৈ হ'লে আপোনাৰ মাত্ৰ আপুনি তিনিটা কাম আপোনাৰ কৰিব লাগিব। তিনিটা কাম আপুনি যদি কৰে তেনেহ'লে আপুনি PM কিষাণ আঁচনিৰ কিস্তিৰ পৰা আপোনাক কোনেও বঞ্চিত কৰিব নোৱাৰে, আপুনি কিস্তি লাভ কৰিব পাৰিব সময়মতে যদি কিস্তি লাভ কৰিব। তো প্ৰথমটো কাম হৈছে EKYC অনিবাৰ্য। আপোনাৰ যদি EKYC নকৰে তেনেহ'লে আপুনি লাভ নকৰে। আপোনাৰ EKYC আপোনাৰ গ্ৰীণ হ'ব লাগিব, যিটো আপুনি PM কিষাণ ষ্টেটাছ যিটো অপশ্যন আছে তাত গৈও আপুনি ষ্টেটাছটো চেক কৰিব পাৰিব। আপোনাৰ ষ্টেটাছটো এনেকুৱা আহিব, আপোনাৰ স্ক্ৰীনত দেখুৱাইছোঁ। প্ৰথম আহিব লেণ্ড ৰেকৰ্ড, লেণ্ড ছেটিং, তাৰপিছত আহিব EKYC, তাৰপিছত আহিব আধাৰ টু বেংক একাউণ্ট ছেটিং। তো এই তিনিটা অপশ্যন আপোনালোকে দেখিবলৈ পাব। এই তিনিটা অপশ্যনত যদি আপোনাৰ গোটেইখিনি তথ্য যদি ইয়েছ হৈ আছে তেনেহ'লে আপুনি PM কিষাণৰ কিস্তি নিশ্চয় লাভ কৰিব পাৰিব, ঠিক আছে। তো ইয়াত কৈছে যে EKYC অনিবাৰ্য, আপোনাৰ EKYC হ'ব লাগিব। 2 নম্বৰতে আধাৰ বেংক খাতে সে লিংক হোনা, আপোনাৰ মোবাইলৰ লগত বেংকৰ লিংক হ'ব লাগিব। যদিহে আপোনাৰ বেংকৰ লগত আধাৰ লিংক নকৰাই তেনেহ'লে আপুনি DBT জৰিয়তে পইচা উলিয়াব নোৱাৰিব, আৰু পইচা উলিয়াবলৈ হ'লে আপোনাৰ DBT হ'ব লাগিব, আপোনাৰ আধাৰৰ লগত বেংকৰ একাউণ্ট লিংক থাকিব লাগিব, তেতিয়াহে আপুনি এই কিস্তি লাভ কৰিব পাৰিব। আৰু 3 নম্বৰ অপশ্যনটো হৈছে লাভাৰ্থী সূচী মে নাম হোনা চাহিয়ে। আপুনি যিখন তালিকা আপোনাৰ বেনিফিচিয়াৰী লিষ্ট বুলি কৈছে, যিখন বেনিফিচিয়াৰী লিষ্ট আপোনালোকে এতিয়ালৈকে চোৱা নাই, যদি আপুনি চোৱা নাই তেনেহ'লে আপুনি PM কিষাণ পৰ্টেলত পাই যাব। PM কিষাণ যিটো ৱেবছাইট gov.in যিটো ৱেবছাইট আছে তাত গৈ আপুনি বেনিফিচিয়াৰী লিষ্টত যাওক। বেনিফিচিয়াৰী লিষ্টত গৈ আপুনি তাত চেক কৰক এনেদৰে আপোনাৰ নামটো আহিছেনে নাই। যদি আপোনাৰ নামটো আহিছে তেনেহ'লে আপুনি আপোনাৰ PM কিষাণ আঁচনিৰ পৰা কোনো ৰখাব নোৱাৰে, আপুনি কিস্তি আপুনি নিশ্চয় লাভ কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে, যিটো আপোনালোকক মই কাৰণসমূহ ক'লোঁ, কোনটো কাৰণৰ কাৰণে আপুনি PM কিষাণ সুবিধা নাপায় আৰু কোনটো কাৰণৰ কাৰণে আপুনি PM কিষাণ সুবিধা পাব। যদি তিনিটা ষ্টেপ আপুনি ফ'ল' কৰিছে তেনেহ'লে আপুনি PM কিষাণ সুবিধা লাভ কৰিব, আৰু এই 4টা নিয়ম যদি আপুনি যদি মানা নাই তেনেহ'লে আপুনি কিস্তি লাভ নকৰে। তো আই হোপ আপোনালোকে নিশ্চয় বুজি পাইছে। তো আপোনালোক জনাব বিচাৰিছোঁ আজি অৰ্থাৎ যিহেতু 20 জুন, তো আজি 12 বজাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাব, আৰু আপোনাৰ বেংকৰ একাউণ্টটো আপোনালোকে চেক কৰিবলৈ হ'লে আপুনি মোবাইলতে চেক কৰিব পাৰিব। আপোনাৰ ষ্টেটাছটো আপুনি চাব পাৰিব, আপোনাৰ ষ্টেটাছটোত কি আহিছে আপোনালোকে গম পাই যাব। আৰু এটা অপশ্যন আছে আপোনালোকে PFMS বুলি এটা অপশ্যন আছে, তাত গৈও আপোনালোকে আপোনাৰ PM কিষাণ পৰ্টেল আপুনি যিটো পে'মেণ্ট আছে পে'মেণ্ট ষ্টেটাছটো আপুনি চাব পাৰিব। তাত আপোনালোকে গম পাব যে আপোনাৰ কিস্তিটো সোমাইছেনে নাই। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে, যিসকল কৃষকৰ এক্টিভ থাকিব EKYC হওক, লেণ্ড ছেটিং হওক বা আধাৰ টু বেংক একাউণ্ট ছেটিং, যদি এই তিনিটা বস্তু আপোনাৰ অ'কে হৈ আছে তেনেহ'লে আপুনি ধৰি ৰাখক আপোনাৰ একাউণ্টত পইচা আহিব আৰু আপোনাৰ একাউণ্টত পইচা সোমাই যাব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে, যিহেতু আপোনালোকক মই PM কিষাণৰ যিটো আপডেট আছিলে সেই আপডেটটো আপোনালোকক জনাই দিলোঁ। আজি আপোনালোকৰ একাউণ্টত পইচা সোমাব, আৰু তাৰ কাৰণে আপোনালোকে আজি চেক কৰক আপোনাৰ একাউণ্টত পইচা সোমাইছেনে নাই। যদি আপুনি PM কিষাণৰ পইচা যদি আপুনি লাভ নকৰে তেনেহ'লে আপুনি PFMS পৰ্টেলত গৈ আপোনালোকে তাত চাব পাৰিব আপোনাৰ ষ্টেটাছটো, আপোনাৰ পে'মেণ্ট কি কাৰণত আপুনি পোৱা নাই। তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, আৰু চেনেলটোত যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।